তো হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু সহপাঠীসকল। আজি আপোনালোক সকলোৰে আছাম পুলিচৰ হওক, এনডিআৰ হওক, ফৰেষ্টৰ হওক বা যিকোনো ইণ্টাৰভিউৰ কাৰণে মই আজি আপোনালোকলৈ মষ্ট ইম্পৰ্টেণ্ট জি কে কুৱেশ্যন 40টাতকৈ অধিক জি কে কুৱেশ্যন লৈ আহিছোঁ। আৰু আপোনালোকে আশা কৰোঁ এই জি কে কুৱেশ্যনকেইটাৰ পৰা যিকোনো ইণ্টাৰভিউতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি বা উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু সেইবাবে আপোনালোকলৈ এই 40টা জি কে কুৱেশ্যন আপোনালোকলৈ লৈ আহিলোঁ। আৰু এই 40টা মষ্ট ইম্পৰ্টেণ্ট জি কে কুৱেশ্যননো কি, গতিকে বলক দেৰি নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল সেতুবন্ধ কাব্যখনৰ ৰচক কোন? সেতুবন্ধ কাব্যখনৰ ৰচক হ'ল কালিদাস যুগৰ সমসাময়িক কবি প্ৰবৰহেন, অৰ্থাৎ সেতুবন্ধ কাব্যখনৰ ৰচক হ'ল প্ৰবৰহেন। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল নামঘোষা কোনে ৰচনা কৰিছিল? নামঘোষাখন ৰচনা কৰিছিল মাধৱদেৱে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল আকবৰৰ ৰাজত্বকালৰ বিৱৰণ থকা তথা আকবৰৰ সময়ৰ গ্ৰন্থ আইনী আকবৰী গ্ৰন্থৰ ৰচয়িতা কোন? আইনী আকবৰী গ্ৰন্থখনৰ ৰচয়িতা হ'ল আবুল ফজল, অৰ্থাৎ আইনী আকবৰীখন লিখিছিল আবুল ফজলে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল বিখ্যাত হিন্দী কবি মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম কি আছিল? মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম আছিল ধনপতি শ্ৰীবাস্তৱ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল চাৰি বেদ কি কি? অৰ্থাৎ চাৰিখন বেদৰ নাম ক'বলৈ গৈছে। চাৰিখন বেদৰ নাম হ'ল ঋক, সাম, যজুৰ আৰু অথৰ্ববেদ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল সিদ্ধাৰ্থ শিৰোমণি গ্ৰন্থৰ প্ৰণেতা কোন? সিদ্ধাৰ্থ শিৰোমণি গ্ৰন্থৰ প্ৰণেতা হ'ল দ্বাদশৰ শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ দ্বিতীয় ভাস্কৰাচাৰ্য, অৰ্থাৎ সিদ্ধাৰ্থ শিৰোমণি গ্ৰন্থখনৰ প্ৰণেতা হ'ল ভাস্কৰাচাৰ্য। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল বিশ্বৰ দীৰ্ঘতম মহাকাব্য ভাৰতৰ গ্ৰন্থকাৰ কোন? মহাভাৰতৰ গ্ৰন্থকাৰ আছিল মহৰ্ষি বেদব্যাস, অৰ্থাৎ মহাভাৰতখন লিখিছিল মহৰ্ষি বেদব্যাসে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কামায়নী গ্ৰন্থখন কাৰ? অৰ্থাৎ কামায়নী গ্ৰন্থখন কোনে লিখিছিল? কামায়নী গ্ৰন্থখন লিখিছিল জয়শংকৰ প্ৰসাদে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল গীতা ভাগৱত পুৰাণ আদি সাৰভাগে ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ কাব্য প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি আছিল? ইয়াৰ শ্ৰেষ্ঠ নিদৰ্শন আছিল কীৰ্তন ঘোষা, অৰ্থাৎ গীতা ভাগৱত পুৰাণ আদিৰ সাৰভাগেৰে ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিভাখন আছিল কীৰ্তন ঘোষা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল মহাভাৰতৰ বন পৰ্বৰ নল দময়ন্তী আখ্যানৰ আধাৰত ৰচিত 22টা সৰ্গত বিভক্ত সংস্কৃত সাহিত্যৰ সুবৃহৎ কাব্য নৈখিত চৰিতম কাব্যখনৰ ৰচক কোন? নৈখিত চৰিতম কাব্যখনৰ ৰচক হ'ল শ্ৰীহৰ্ষ, অৰ্থাৎ নৈখিত চৰিতম গ্ৰন্থখন লিখিছিল শ্ৰীহৰ্ষই। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভৰতমুনিৰ দ্বাৰা ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? ভৰতমুনিৰ দ্বাৰা ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম আছিল নাট্যশাস্ত্ৰ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ৰাজস্থানৰ ইতিহাস নমাৰ গ্ৰন্থখন কোনে লিখিছিল? ৰাজস্থানৰ ইতিহাস নমাৰ গ্ৰন্থখন লিখিছিল ঐতিহাসিক তদে, অৰ্থাৎ ঐতিহাসিক তদে ৰাজস্থানৰ ইতিহাস গ্ৰন্থখন লিখিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় গ্ৰন্থৰ ৰাজতৰংগিনীৰ ৰচক কোন? ৰাজতৰংগিনীৰ ৰচক হ'ল 11 শতিকাৰ কাশ্মীৰ কবি ইতিহাস কলহন, অৰ্থাৎ ৰাজতৰংগিনীখন লিখিছিল কলহনে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল নীল দৰ্পণ নাটকৰ লেখক কোন? নীল দৰ্পণ নাটকৰ লেখক হ'ল দীনবন্ধু মিত্ৰ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল চৰফনামা কোনে লিখিছিল? চৰফনামা লিখিছিল ইবন বতুতাই। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ফিৰদৌছীয়ে ফাৰ্চী ভাষাত ৰচনা কৰা বিশ্ববিখ্যাত কাব্যগ্ৰন্থখনৰ নাম কি? ফিৰদৌছীয়ে ফাৰ্চী ভাষাত লিখা বিশ্ববিখ্যাত কাব্যগ্ৰন্থখন আছিল শ্বাহনামা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল এ প্ৰিন্সেছ ৰিমেম্বাৰ্ছ এইখন কোনগৰাকী ৰাজপুত মহাৰাণী আত্মজীৱনী? অৰ্থাৎ এ প্ৰিন্সেছ ৰিমেম্বাৰ্ছ এইখন মহাৰাণী গায়ত্ৰী দেৱীৰ আত্মজীৱনী, অৰ্থাৎ এ প্ৰিন্সেছ ৰিমেম্বাৰ্ছ আছিল মহাৰাণী গায়ত্ৰী দেৱীৰ এখন আত্মজীৱনী। বেদ কেতিয়া ৰচিত হয়? অৰ্থাৎ বেদ কেতিয়া লিখা হয়? বেদখন লিখা হয় খ্ৰীষ্টপূব 2500 পৰা 1000 বছৰৰ ভিতৰত, অৰ্থাৎ খ্ৰীষ্টপূব 2500 পৰা 1000 ভিতৰত বেদ ৰচনা কৰা হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল খ্ৰীষ্টপূব কিমানত ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্য ৰচনা হয়? ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্যখন ৰচনা কৰে খ্ৰীষ্টপূব 1000। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম কি? প্ৰাচীনতম সংস্কৃত অভিধানখনৰ নাম আছিল অমৰকোষ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল গৌতম বুদ্ধৰ সমগ্ৰ জীৱনৰ বৰ্ণনা থকা 28টা সৰ্গত বিভক্ত বুদ্ধচৰিত কাব্যখনৰ ৰচক কোন? গৌতম বুদ্ধৰ সমগ্ৰ জীৱনৰ বৰ্ণনা থকা 28টা সৰ্গত বিভক্ত বুদ্ধচৰিত কাব্যখন লিখিছিল অশ্বঘোষে, অৰ্থাৎ বুদ্ধচৰিত কাব্যখন লিখিছিল অশ্বঘোষ। 18টা সৰ্গত বিভক্ত কিয়াতা জু নিৰম কাব্যখনৰ ৰচক কোন আছিল? কিয়াতা জু নিৰম কাব্যখনৰ ৰচক আছিল ভাৰবী। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় গদ্য সাহিত্যৰ প্ৰথমখন ভ্ৰমণ কাহিনী গ্ৰন্থৰ নাম কি? ভাৰতীয় গদ্য সাহিত্যৰ প্ৰথমখন ভ্ৰমণ কাহিনীৰ নাম আছিল বৰ্ধমান পুস্তকম। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল লৌকিক সংস্কৃত সাহিত্যৰ প্ৰথম বৈয়াকৰণী জনক কোন আছিল?
লৌকিক সংস্কৃত সাহিত্য প্ৰথম বৈয়াকৰণিকজন আছিল পাণিনি। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম কি আছিল? পণ্ডিত ৰবি শংকৰে ৰচনা কৰা কিতাপখনৰ নাম আছিল মাই মিউজিক মাই লাইফ, অৰ্থাৎ পণ্ডিত ৰবি শংকৰে লিখিছিল মাই মিউজিক মাই লাইফ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত বেংগল গেজেট কোনে সম্পাদনা কৰিছিল? ভাৰতৰ প্ৰথমখন মুদ্ৰিত বাতৰি কাকত বেংগল গেজেটখন সম্পাদনা কৰিছিল আগষ্টাছ হিকিয়ে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল গোদান ভাৰতৰ কোনগৰাকী ব্যক্তিৰ দ্বাৰা ৰচিত হয়? গোদান ভাৰতৰ প্ৰেমচান্দৰ দ্বাৰা ৰচিত হয়, অৰ্থাৎ গোদান গ্ৰন্থখন লিখিছিল ভাৰতৰ কবি প্ৰেমচান্দই। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল 2006 চনত বুকাৰ বঁটা লাভ কৰা কিৰণ দেখাইৰ গ্ৰন্থখনৰ নাম কি? 2006 চনত বুকাৰ বঁটা লাভ কৰা কিৰণ দেখাইৰ নাম আছিল দি ইনহেৰিটেন্স অৱ লছ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতবৰ্ষৰ হেবেস্কপিয়ে বুলি কাক কোৱা হয়? ভাৰতবৰ্ষৰ হেবেস্কপিয়ে বুলি মহাকবি কালিদাসক কোৱা হয়। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত কোনখন কিতাপ পুলিচে বাজেয়াপ্ত কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা বন্দিনী ভাৰত নামৰ গ্ৰন্থখন পুলিচে বাজেয়াপ্ত কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল গান্ধীজীৰ সম্পাদিত সংবাদপত্ৰখনৰ নাম কি আছিল? গান্ধীজীৰ সম্পাদিত সংবাদপত্ৰখনৰ নাম আছিল য়ং ইণ্ডিয়া। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা সকলোৱে জানে হিন্দী বুলি। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ ইংৰাজী ভাষাৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ ইংৰাজী ভাষাৰ সৰ্বাধিক প্ৰচাৰিত দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দ্য টাইমছ অৱ ইণ্ডিয়া। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ সহযোগী ভাষা কি কি? অসমৰ সহযোগী ভাষা হ'ল বড়ো আৰু বঙালী। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল মধ্যপ্ৰদেশৰ মুখ্য চৰকাৰী ভাষা কি? মধ্যপ্ৰদেশৰ মুখ্য চৰকাৰী ভাষা আছিল হিন্দী। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল গোৱাৰ ৰাজ্যিক ভাষা কি? গোৱাৰ ৰাজ্যিক ভাষা হ'ল মাৰাঠী আৰু কোংকণী। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ বৰ্তমান সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান? ভাৰতৰ বৰ্তমান সংবিধান স্বীকৃতি কৰা ভাষাৰ হ'ল 22টা ভাষা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল পশ্চিমবংগৰ মুখ্য চৰকাৰী ভাষা কি? পশ্চিমবংগৰ মুখ্য চৰকাৰী ভাষা হ'ল বাংলা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ৰাজস্থানৰ চৰকাৰী ভাষা কি? ৰাজস্থানৰ চৰকাৰী ভাষা হ'ল ৰাজস্থানী আৰু হিন্দী। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল আৰু সহপাঠীসকল, আজি এইকেইটাই আছিল কুৱেশ্যন, আৰু আশা কৰোঁ সকলোৱে এই কুৱেশ্যনকেইটাৰ পৰা উপকৃত হ'ব বুলি, আৰু ভৱিষ্যতৰ ADR হওক, আছাম পুলিচৰ হওক, ফৰেষ্টৰ হওক, যিকোনো ইণ্টাৰভিউতে এই কুৱেশ্যনকেইটা চাই উপকৃত হ'ব বুলি আশা কৰিলোঁ। গতিকে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ, যাতে মই এনেধৰণৰ ভিডিঅ' আগবঢ়াৰ লগে লগে মোৰ বন্ধু বান্ধৱীসকলে পাই যায়। গতিকে সকলোকে শেষত শুভেচ্ছা আৰু ধন্যবাদ থাকিল। গতিকে শেষত সকলোলৈ ধন্যবাদ।